সেই বাইদেৱে মোক মানে 2000 টকা দি পঠাইছে মই বহুত ভাল পাইছোঁ হেতু পইচা দি মই নিজৰ ছোৱালীৰ দৰৱখিনি কিনিব পাৰিছোঁ ফুটপাতত কেতিয়াবা দেখিবি শাক বিকিছে কেতিয়াবা দেখিবি সবজি বিকিছে কেতিয়াবা দেখিবি গেলামালৰ বস্তু লৈ আনিছোঁ কেতিয়াবা দেখিবি মই তামোল বিচাৰি ফুৰিছোঁ কিনিবৰ কাৰণে কাৰণ মই দোকান চলাওঁ যোনে কয় যে ভিউজ পাই পইচা টকা ইনকাম কৰিব আহিছ ইহঁতক মূৰ্খ বুলি নকলে মই কি বুলি ক'ম যোনে মোক ভিউজ ল'ব আহিছে আইকন ল'ব আহিছে পইচা গোটাব আহিছে ইহঁতক কৈছোঁ তহঁতক মই মূৰ্খ বুলি নকলে কি বুলি ক'ম ইমান চান্স থকা পিছতো মই এৰি আহিছোঁ তাৰপিছত তহঁতে এতিয়া ক'ব আহিছ ভিউজ ল'ব আহিছ ফেম ল'ব আহিছ ফেমটো মই তেতিয়াই ল'লোঁ হয় ভিউজ লাগে যদি মই তেতিয়াই খুলিলোঁ কি মোৰ ভিডিঅ' মোৰ মোবাইল নাছিলে নেকি মোৰ একাউণ্টৰ হিচাপ নাই মোৰ ইনষ্টাগ্ৰামতো একাউণ্টৰ হিচাপ নাই ফেচবুকৰ একাউণ্টৰ হিচাপ নাই ইভিন ইউটিউব চেনেল পৰ্যন্ত মোৰ 5টা না 6টা আছে মোৰ নিজৰে ঠিকনা নাই ইমানখিনি আছে কিন্তু কথাটো হৈছে মোৰ কোনো এটা চেনেলো ভালদৰে ইউজ কৰা নাছিলোঁ যেহেতু ফেচবুকত যেতিয়া মোৰ ফলোৱাৰ্স 85 হৈ গৈছিলে ইমান ফলোৱাৰ্স আছিল কিন্তু কোনবা ইছলাম কোনবাই মোৰ হেক কৰি লৈছে ফেচবুকটো তাৰ পিছৰ পৰা মোৰ একেবাৰে কিবা হৈ গ'ল তেতিয়া মই পইচা নাপাইছিলোঁ ফলোৱাৰ্স বাঢ়িছিলেহে মই ভিডিঅ' দিয়া নাছিলোঁ পাৰ্সোনাল মেটাৰ পাৰ্সোনাল কিবা দুই এটা ভিডিঅ' পোষ্ট কৰোঁ বা কিবা এটা ফটো পোষ্ট কৰোঁ তেনেকাই কৰিছিলোঁ কিন্তু এই পইচাৰ পিছত পলোৱা সোশ্যাল মিডিয়াটো পইচা পায় তাৰ পিছত পলাম তেনেকা নাছিলোঁ এতিয়া মই ফুল টাইম ভিডিঅ' দিবলগীয়া হ'ল ভিডিঅ' বনাবলগীয়া হ'ল বুলি মোক এতিয়া লাগে অবভিয়াছলি লাগে মোৰ কেনেকা ঘৰ চলিব নহ'লে ফাটা ভঙা ঘৰত মই থাকোঁ মোৰ ঘৰ এতিয়া বৰষুণ সিজনত বৰষুণ আহিলে বানপানী হ'ব মোৰ ঘৰ আকৌ এবাৰ ভাঙিব এনেকা অৱস্থাত হৈছো মোক লাগে এতিয়াতো মোৰ ডলাৰো হোৱা নাই 2 মাহ পাৰ হৈ গ'ল মই পইচা পোৱা নাই ইউটিউবৰ পৰা কিলে কাৰণ যিমান ভিউজ পাব লাগে তেনেকা পোৱা নাই যিমান সাপোৰ্ট পাব লাগে তেনেকা পোৱা নাই কিছুমান মানে কি বুলি কয় হিট টপিকত কথা পাতিলেহে ভিউজখিনি পোৱা যায় হেতু মই নিবিচাৰো মই হয়তো ক'ব বিচাৰো যেটো হয় সেইখিনি কথাই ক'ব বিচাৰো আৰু এইখিনি কথাই কওঁ কিন্তু কিছুমান যোনটো ইউটিউবাৰ বিলাকে কয় ভিউজ টপিকত লল মানে যেটো বেছি ভিউজ টপিকত কৰিলে ভিউজ পায় এন পায় টেন পায় তেনেকা মই নিবিচাৰো মই বিচাৰে যোনে প্ৰকৃতি মোক ভাল পায় যোনে প্ৰকৃতি মোক মৰম কৰে সেইবিলাকে আহক মোক চাওক যোনে হসাকে বিচাৰে জুবিনৰ ছোৱালী কি কৰি আছে আজি কি কৰিছে আমি যেনেকা নিজৰ মানুহক যেতিয়া জানিব মন যায় তেতিয়া নবিচাৰে জানো আজি বাৰু হি কি কৰিছে এবাৰ চাওকচোন হে তেনেকা মানুহবিলাকক লাগে মোক মোৰ চেনেলত এনেকা ফটলামি মানুহবিলাকক নালাগে ভিউজ লবাইছে আইকন লবাই হিজনিক চাবই নোৱাৰে যদি চাব নোৱাৰে নো প্ৰবলেম চাব নালাগে মোৰ চেনেলটো চাই মই কমেন্টও দিব নালাগে যদি চাব নোৱাৰে বাদ দিয়ক স্ক্ৰল কৰি দিয়ক না চাব একো নাই কিন্তু ইমানখিনি হোৱাৰ পিছতো মানে ইমানে মানুহ মূৰ্খ হ'ব পাৰে নে যে এতিয়ালৈকে মানুহে মেছেজ কৰি যে ভিউজ ল'ব আহিছে আইকন পইচা গটিব আহিছে চালা মোৰ লাইফষ্টাইলটো যদি কেমেৰাত যদি তহতে মানে কেমেৰাত যদি বিশ্বাস হোৱা নাই অৰিজিনেলি চেপনত আহক মই মোৰ ঘৰলৈকে লৈ আহিম ঠিক আছে নিউজ চেনেল বিলাকক মই এটা নিউজত পোষ্ট কৰা আছে মোৰ ঘৰ কিন্তু বাকি সব নিউজত নাই দিয়া কাৰণ মই নিজে মানা কৰিছিলো নিদিব বুলি কিন্তু এতিয়া কিছুমানৰ কমেন্ট লৈ মোক দিবলগীয়া হ'ল নিজৰ ঘৰটো কম পাইছে নিজৰ ঘৰটো মোক দিবলগীয়া হ'ল কাৰণ মই বিচাৰো যে হসাকে মই কেনেকা থাকো হেতু চাক মানুহে মই মিছাকে কাকো দেখাব নোখোজো মই কৰবা গলে মই যেনেকা আছে ঝুটলি মুটলিকে তেনেকাই গুছি যাও মই কাকো এক্সট্ৰাকে নেদিখাও মই যিমান আছে হিমানেই দেখাম নাই যদি নাই বুলি কম
মোক ফুটপাথত কেতিয়াবা দেখিবি শাক বিকিছে, কেতিয়াবা দেখিবি চব্জি বিকিছে, কেতিয়াবা দেখিবি গেলামালৰ বস্তু লৈ আনিছোঁ, কেতিয়াবা দেখিবি মই তামোল বিচাৰি ফুৰিছোঁ কিনিবৰ কাৰণে, কাৰণ মই দোকান চলাওঁ। কেতিয়াবা দেখিবি মই ব্লাউজ লৈ আহিছোঁ চিলাবলৈ, কেতিয়াবা কুৰ্তা লৈ আহিছোঁ চিলাবলৈ, কেতিয়াবা কাপোৰ লৈ যাওঁ বিকিবলৈ, সেই তেনেকৈ দেখিবি। কাৰণ মই একেবাৰে সাধাৰণ জিন্দগী ভাল পাওঁ, সাধাৰণ কষ্ট কৰি নিজে 2-এটা টকা পইচা ইনকাম কৰিম। কিছুমানে মৰমত মোক দে, সেইটো বহুত ধন্যবাদ। ইহঁতৰ কষ্টৰ পইচা মোক দে, সেইটো বাবে বহুত ধন্যবাদ। যোৱাকালিও মোক এজনী বাইদেউ, গুৱাহাটীৰ নামটো ৰিভিল নকৰোঁ, কিন্তু সেই বাইদেউ জানে মই কাক কৈছোঁ। সেই বাইদেৱে মোক মানে 2000 টকা দি পঠাইছে, মই বহুত ভাল পাইছোঁ। সেইটো পইচা দি মই নিজৰ ছোৱালীৰ দৰৱখিনি কিনিব পাৰিছোঁ। যিটো আজি গৈ মই দৰৱ চৰৱ কিনিছোঁ, দৰৱ চৰৱ কিনো, তাক ডক্টৰ দেখাওঁ, এনেকুৱা হওঁতে বাকী 1600 আছে। 1600ত আমি কি বুলি কয় চব্জি তব্জি বজাৰ কিবা কিবি কৰি আনিলোঁ। তো সেইটো বহুত সহায় কৰিলে মোৰ ছোৱালীৰ বেমাৰত। তেনেকুৱা কিছুমানে মোক দি সহায় কৰে, সেইটো বেলেগ কথা। ইহঁতে কয় যে আমি জুবিন গাৰ্গক ইমানেই মৰম কৰোঁ যে তোমাক সহায় কৰিলে তাৰ আত্মা শান্তি পাব বুলি আমি তোমাক দিছোঁ বুলি দিছে বাইদেউজনী। ইমান জুবিন পাপাক মৰম কৰে যে তাৰ অংশ কিবা এটাক আমি সহায় কৰিলে জুবিন পাপাক শান্তি দিছে বুলি মোক সহায় কৰিছে। যাৰ বাবে মই আজি বেটিৰ কাৰণে প্ৰাইভেট ডক্টৰক দেখাই দৰৱ আনিব পাৰিছোঁ। মোৰ হাতত সেইখিনি পইচাও নাছিলে।